মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ মই আজি ৩ নম্বৰ পাঠটো আনিছোঁ। এতিয়া পাঠটো মই পঢ়ি দিম, তোমালোকে ভালকৈ শুনি যাবা হা, আৰু স্পেলিংবিলাক ভালকৈ চাবা আৰু তোমালোকেও ঘৰত পঢ়িবা, তেতিয়াহে পাৰিবা। পাঠটো ভালকৈ এতিয়া চাই যাবা, শুনি যাবা হা, চাই যাবা। মই যেনেকৈ পঢ়ি গৈছোঁ তোমালোকে কিতাপখন মেলি তেনেকৈ এবাৰ চাই ল'বা। চাই লোৱাৰ পাছত নিজে পঢ়িবলৈ চেষ্টা কৰিবা। এতিয়া পাঠটোৰ নাম কি? পুথি অধ্যয়ন। এই পাঠটো আমিবিলাকে পাইছিলোঁ। আগতে আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া আমি এই পাঠটো পুথি অধ্যয়ন পাঠটো পঢ়িবলৈ পাইছিলোঁ। এতিয়া এই পুথি অধ্যয়ন পাঠটো এতিয়া আকৌ তোমালোকক দিছে চোৱা। পুথি অধ্যয়ন পাঠটো সঁচাকৈ ভাল লাগে। কিতাপবিলাক কেনেকৈ কিতাপ পঢ়িলে কি হয়, পুথি মানে কিতাপ নহয় জানো? কিতাপ অধ্যয়ন কৰিলে কেনেকুৱা হয়, কেনেকৈ মিলে, কাৰ লগত কেনেকৈ কি মিলে, এইবিলাক কথা জানিব পাৰিবা। আৰু কিতাপ অধ্যয়ন কৰিলে কি কৰিব পাৰি, কেনেকৈ কিতাপ অধ্যয়ন কৰি পেলাই, পুথি অধ্যয়ন কৰি পেলাই বিদ্যা উপাৰ্জন কৰিব পাৰিবা, সেইবিলাকৰ ওপৰত এই পাঠটো আগবঢ়োৱা হৈছে। ভালকৈ চাই যাবা, মই পঢ়ি গৈছোঁ হা। পুথি অধ্যয়ন এটা সু অভ্যাস। এই অভ্যাসে এজন মানুহক বৌদ্ধিক আৰু মানসিক দিশত শক্তিশালী কৰি তোলে। জীৱনত উন্নতি কৰিবলৈ প্ৰয়োজন হোৱা গুণৰাজি পুথি অধ্যয়নৰ যোগেদি লাভ কৰিব পাৰি। এই পাঠটি পুথি অধ্যয়নৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰা হৈছে। হয়নে? পুথি অধ্যয়নৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰিছে। এতিয়া চোৱা, পঢ়াটোত চোৱা এতিয়া। পুথি অধ্যয়ন বিদ্যা উপাৰ্জনৰ এটা ঘাই উপায়। পুথি নপঢ়াকৈ কোনেও ক'তো বিদ্যা লাভ কৰিব নোৱাৰে। পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা। আনে থোপাই থোৱা ধন হাতত পৰিলে ধন আৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ ধনৰ ফল ভোগ কৰিব পাৰি। সেইদৰে আনে থোপাই থোৱা বিদ্যা হাতত পৰিলে বিদ্যা আৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ বিদ্যাৰ ফল ভোগ কৰিব পাৰি। প্ৰত্যেক পুথি একোজন মানুহৰ থোপাই থোৱা বিদ্যাৰ ভঁৰাল। লিখকে বহুত পুৰুষাৰ্থ কৰি সেই ভঁৰাল বান্ধি থয়। আমি কেৱল পুথিখন পঢ়িয়েই তেওঁ আৰ্জিত আটাইখিনি বিদ্যা লাভ কৰিব পাৰোঁ। আনৰ আৰ্জিত বিদ্যা এইদৰে সঞ্চয় নকৰাহেঁতেন, পুৰুষে সকলো কথা নতুনকৈ শিকিবলগীয়া হোৱাহেঁতেন, মানুহে কেতিয়াও ইমানখিনি উদ্গতি কৰিব নোৱাৰিলেহেঁতেন। ভাপৰ বল আৰু বিজুলীৰ বল পোনপ্ৰথমে উলিয়াওঁতে বহুত চিন্তা, বহুত সময় আৰু বহুত ধন খৰচ হৈছিল। কিন্তু এতিয়া পুথি পঢ়িয়ে মানুহে তাক ভালকৈ শিকি ল'ব পাৰে। এতিয়া চোৱা, পুথি অধ্যয়নৰ জৰিয়তে কিমানখিনি কথা শিকিব পাৰি চোৱা। আমিতো এনেই নিজে কিবা জানিলোহেঁতেন জানো? একোতো নাজানিলোহেঁতেন। পুথি অধ্যয়ন কৰিয়েতো বহুতখিনি কথা আমি বুজি পোৱা হৈছোঁ, হয় নহয়? এতিয়া চোৱা এইফালে, এইদৰে পুথিৰ পৰা আনৰ সঞ্চিত বিদ্যা লাভ কৰি সেই বিদ্যাৰ আলমত মানুহে নতুন বিদ্যা আৰ্জিবলৈ পাৰ্গত হয়। বিদ্যা আৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা। মূলধন নহ'লে ধন আৰ্জিবলৈ টান। সেইদৰে মূল বিদ্যা নহ'লেও বিদ্যা আৰ্জিবলৈ টান। আকৌ যাৰ মূলধন সৰহ সি সৰহকৈ ধন আৰ্জিব পাৰে। সেইদৰে যাৰ মূল বিদ্যা সৰহ সি সৰহকৈ বিদ্যা আৰ্জিব পাৰে। আচল কথা চমুকৈ ক'ব লাগিলে পঢ়নৰ পৰা মানুহৰ মনত বিদ্যাৰ পাতনি থাপিত হয়। সেই পাতনি যাৰ শকত সি বিদ্যা ব্যৱসায়ত উদ্গতি কৰিব পাৰে, যাৰ দুৰ্বল সি নোৱাৰে। হয়নে? এতিয়া বিদ্যা আৰ্জনৰ প্ৰণালীৰ নিচিনা বিদ্যা আৰ্জনটো। এতিয়া ধন যেনেকৈ আমি গোটাই সৰহকৈ কৰি থ'লে সেই ধনে আমাৰ কামত আহে কেতিয়াবা, বিদ্যাও ঠিক তেনেকুৱাই। বিদ্যাটো যদি তুমি নিজে আৰ্জিব পাৰা, নিজে ভালকৈ পঢ়ি যিখিনি পঢ়ি যোৱা, সৰুৰ পৰা যেনেকৈ ভালকৈ পঢ়ি তুমি যিকোনো কিতাপো পঢ়া, সেইবিলাকৰ যিমানখিনি তুমি জ্ঞান ল'ব পাৰা সিমানখিনি তোমাৰ নিজৰ কাৰণে ভাল। হয়নে? এতিয়া চোৱা, এইটো নেক্সট পেৰেগ্ৰাফলৈ চোৱা। পঢ়নৰ পৰা দূৰৈ মাণিক হাততে পোৱা যায়। আন দেশত থকা পণ্ডিতবিলাকেৰে সৈতে সাক্ষাৎ হোৱা বহুত খৰচ আৰু পৰিশ্ৰমৰ কথা। আৰু সাক্ষাৎ হ'ব পাৰিলেও তেওঁলোকৰ মুখৰ পৰা বিদ্যা শিক্ষা কৰা সকলোৰে পক্ষে সহজ নহয়। কিন্তু পুথিৰ পৰা সকলো দেশৰ পণ্ডিতবিলাকৰ সজ উপদেশ ঘৰত বহিয়েই পোৱা যায়। সেইদৰে আমি পৰলোকগামী পণ্ডিতবিলাকৰো বিদ্যা বুদ্ধি তেওঁলোকৰ ৰচিত পুথি পাঠ কৰি অপ্ৰয়াসে লাভ কৰিব পাৰোঁ। এতিয়া আমি পুথি পঢ়ি পেলাই এইখিনি কথা জানিব পাৰোঁ, পণ্ডিতবিলাকৰ কথা, হয় নহয়?
সংসাৰত উদ্গতি কৰিবলৈ মানুহক মনৰ একাগ্ৰতা লাগে। পঢ়নৰ পৰা সেই একাগ্ৰতা জন্মে। চঞ্চল মন থিৰ কৰিবলৈ আৰু ভোটা বুদ্ধি চোকা কৰিবলৈ পঢ়নৰ নিচিনা গুণকাৰী উপায় নাই। কোনো এখন পুথি পঢ়ি তাৰ ভাৱ বুজি ল'ব লাগিলে মন পুতি পঢ়িব লাগে। ওপৰে ওপৰে চেলেং পেটেংকৈ পঢ়িলে আচল ভাৱ উদ্ধাৰ কৰিব নোৱাৰি। সেই দেখি পঢ়িবৰ সময়ত মনটোক আন সকলো কথাৰ পৰা এৰুৱাই আনি এটা কথাত লগাব লাগে। যি সদায় এইদৰে মনক এটা কথাত লগাই ৰাখে তাৰ চঞ্চলতা অনুক্ৰমে কমি যায় আৰু কালত গৈ সি এটা বিষয়ত একাণপতীয়া হৈ লাগিব পাৰে। এতিয়া দেখিছা, এতিয়া কিবা এখন তুমি পুথি পঢ়োঁতে তাৰ ভাৱটো বুজি ল'ব লাগিব, মন পুতি পঢ়িব লাগিব, হয় নহয়? তেতিয়াহে তাৰ ভাৱটো গম পাবা। যদি চেলেং পেটেংকৈ ওপৰে নি পঢ়ি গ'লা তাৰ ভাৱটো তুমি একো বুজি নোপোৱা। সেইকাৰণে সেই কিবা এটা উদ্গতি কৰিবলৈ হ'লে, সংসাৰত উদ্গতি কৰিবলৈ হ'লে সেই পঢ়নৰ পৰাই সেই একাগ্ৰতাটো জন্মে। পঢ়নত যদি তুমি ভালকৈ গুৰুত্ব সহকাৰে পঢ়া, একাগ্ৰতা দি পঢ়া, তেতিয়াহে তাৰ ভাৱটো বুজিব পাৰিবা কি কৈছে তাত। এতিয়া সেইকাৰণে সেইখিনি কথা ভালকৈ পুথি অধ্যয়নৰ জৰিয়তে আমি বহুতখিনি কথা শিকিব পাৰোঁ, হয়নে? বহুতখিনি কথা আয়ত্ব কৰিব পাৰোঁ। বিভিন্ন দেশৰ বিভিন্ন পণ্ডিতবিলাকৰ বিষয়ে আমি জানিব পাৰোঁ। সেইবিলাকৰ বিষয়ে এইখিনি পাঠটোৰ জৰিয়তে বুজিলা নিশ্চয় ন? এইফালেও অলপ আছে চোৱা। পুথি পঢ়াৰ আৰু এটা বহুমূলীয়া গুণ আছে। সৎসংগৰ পৰা যে মানুহৰ সৎ স্বভাৱ উপজে সেই কথা লোক নিৰন্তৰে স্বীকাৰ কৰে। যিবিলাক মানুহৰ লগত সদায় উঠা বহা কৰা যায় আমাৰ স্বভাৱ চৰিত্ৰ, সেইবিলাক মানুহৰ স্বভাৱ চৰিত্ৰৰ গঢ় লয়। মানুহ ভাল সংগত থাকিলে ভাল হয় আৰু বেয়া সংগত থাকিলে বেয়া হয়। মানুহৰ সংগৰ নিচিনা পুথিৰ সংগয়ো আমাৰ স্বভাৱ চৰিত্ৰৰ ওপৰত কাৰ্য কৰে। প্ৰত্যেক পুথিয়েই ৰচোতাজনৰ স্বভাৱ চৰিত্ৰৰ ছাঁৰ নিচিনা। পুথি পাঠ কৰিলে সেই পুথি লিখকৰ লগত আলাপ কৰা যেন হয় আৰু সদায় একে পুথিকে পঢ়িলে তেওঁৰ সংগত থকা যেন গুণ ধৰে। এতেকে ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। কোনে লিখিছিলে? এইটো সত্যনাথ বৰাদেৱে লিখিছিলে। এতিয়া চোৱা, ইয়াত কি দিছে, এতিয়া তুমি যদি এজন ভাল মানুহৰ লগত থাকা, ভাল মানুহৰ লগত কথা বতৰা পাতা, ভাল স্বভাৱ চৰিত্ৰবিলাকৰ লগত মানে স্বভাৱ চৰিত্ৰ থকা মানুহৰ লগত ভাল আচাৰ ব্যৱহাৰ কৰা মানুহৰ লগত যদি তুমি সংগ দিয়া, থাকা, বন্ধুত্ব কৰা, তেতিয়া সেই মানুহসকলৰ লগত মানে সেই লগৰীয়াসকলৰ লগত যদি ভালকৈ তুমিও আচৰণ কৰা, তেওঁলোকেও ভাল আচৰণ কৰে, তেতিয়া কি হয়, তোমাৰো স্বভাৱ চৰিত্ৰ ভাললৈ যায় আৰু তেওঁলোকৰো ভাললৈ যায়, হয় নহয়? এতিয়া বেয়া সংগত যদি কেনেবাকৈ থাকা, সেই বেয়া সংগই তোমাক স্থিতি ল'ব। এতিয়া সেইকাৰণে কৈছে বেয়া পুথি পঢ়িলেও বেয়া সংগত থকা যেন ফল হয়, ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন কি হয়, ফল হয়, হয়নে? এতিয়া বুজি পালা এইখিনিলৈকে? এতিয়া সত্যনাথ বৰাৰ বিষয়ে চোৱা। সত্যনাথ বৰা কোন আছিলে? অসমীয়া সাহিত্য জগতত এগৰাকী বৈয়াকৰণিক আৰু প্ৰবন্ধকাৰ হিচাপে পৰিচিত তেওঁ। তেওঁৰ কেইখনমান উল্লেখযোগ্য প্ৰবন্ধ সংকলন হ'ল সাৰথি, চিন্তাকলি, আকাশ, ৰহস্য, সাহিত্য বিচাৰ আদি। তেওঁ গীতাৱলী আৰু কামৰূপীয়া লোকগীত নামৰ দুখন গীতৰ পুথিও প্ৰকাশ কৰিছিল। বহল ব্যাকৰণ প্ৰণেতা হিচাপে সত্যনাথ বৰাৰ নাম অসমীয়া ভাষা সাহিত্যৰ ইতিহাসত সদায় জিলিকি থাকিব। এতিয়া চোৱা, অসমীয়া জগতত এগৰাকী বৈয়াকৰণিক আৰু প্ৰবন্ধকাৰ হিচাপে পৰিচিত। তেওঁৰ জন্ম কিমান চনত হৈছিলে? 1860 চনত আৰু মৃত্যু কিমান চনত হৈছিলে? 1925 খ্ৰীষ্টাব্দত, হয় নহয়? এতিয়া সেই তেওঁৰ প্ৰবন্ধ সংকলনবিলাক কি আছিলে? সাৰথি, চিন্তাকলি, আকাশ, ৰহস্য, সাহিত্য বিচাৰ, হয়নে? এতিয়া গীতাৱলী আৰু কামৰূপীয়া লোকগীত নামৰ দুখন গীতৰ পুথিও প্ৰকাশ কৰিছিলে তেওঁ। বহল ব্যাকৰণৰ প্ৰণেতা হিচাপে কাক জনা যায়? সত্যনাথ বৰাদেৱক জনা যায়। তোমালোকে এই লেখকৰ পৰিচয়টো ভালকৈ পঢ়িবা আৰু মনত ৰাখিবা। এতিয়া হৈছে ক্ৰিয়াকলাপৰ চোৱা, পাঠভিত্তিক ক্ৰিয়াকলাপত কি কি দিছে চোৱা। 1 নম্বৰটো দিছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি? এতিয়া চোৱা, এতিয়া এইটো কি দিছে? বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি? আমিতো পঢ়িছিলোঁ। বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি আছিলে? পুথি অধ্যয়ন। এতিয়া আমি পুথি অধ্যয়নে পাঠটো পঢ়া নাছিলোঁ জানো? পুথি অধ্যয়নৰ যোগেদিয়ে আমি বিদ্যা উপাৰ্জন কৰিব
পাৰোঁ। এতিয়া কোনটো গোল কৰিব লাগিব? খটো গোল কৰিব লাগিব হয়নে? এতিয়া খটো গোল কৰিব লাগিব এনেকৈ ভালকৈ গোল কৰি পেলাবা, বুজিলা? তাৰপিছত আহিছে সংসাৰত উদ্গতি কৰিবলৈ কি লাগে? সংসাৰত উদ্গতি কৰিবলৈ কি লাগে? মনৰ একাগ্ৰতা লাগে। মনৰ একাগ্ৰতাটো ক'ত গোল কৰিব লাগিব? এই ঘৰটোত গোল কৰিব লাগিব। ভালকৈ গোল কৰি পেলাবা, ভিতৰত ক'লাকৈ ধুনীয়াকৈ গোল কৰি পেলাবা। হ'ল এই দুটা। তাৰপিছত এইটোলৈ যোৱা। এইটো দেখিছানে কেনেকৈ দিয়া আছে? এইটোত চোৱা, এইটোত তলত দিয়া শব্দজালখনত কিছুমান শব্দ দিয়া হৈছে। সেই শব্দবোৰৰ অৰ্থ তলত দিয়া আছে। অৰ্থ অনুযায়ী সেই শব্দবোৰ চিনাক্ত কৰি গোল চিন দিয়া আৰু খালী বাকচত লিখা। প্ৰয়োজন হ'লে অভিধান নাইবা শিক্ষকৰ সহায় ল'বা। এতিয়া চোৱা, সুখ বা দুখ পোৱা কাৰ্য এটা দিয়ে থৈছে, ভোগ হয়নে? মই এইটো লিখা নাছিলোঁ, এইটো লিখি দিম বাৰু। এতিয়া মই কৈ গৈছোঁ, শুনি যোৱা। এতিয়া উন্নত অৱস্থা। উন্নত অৱস্থা মানে কি? উন্নত অৱস্থা মানে উদ্গতি হ'ব। চাবাচোন, এইটো উদ্গতিটোৱে মানে উন্নত অৱস্থা নহয় জানো? উন্নত যেতিয়া অৱস্থা হয় তেতিয়া কি হ'ব? উদ্গতি। চোৱা, উদ্গতি। আখৰটো বেয়া হৈছে অকণমান দেই, ভালকৈ তোমালোকে নিজে লিখি ল'বা। উদ্গতি। তাৰপিছত আহিছে উন্নত অৱস্থাটো হ'ল উদ্গতি। যত্নটো কি হৈছে? পুৰুষাৰ্থ। পুৰুষাৰ্থটো ক'ত আছিলে? এইটো পুৰুষাৰ্থ। সাঁচি ৰখা কাৰ্যটো কি হয়? সাঁচি ৰখা কাৰ্যটো সঞ্চয়। সঞ্চয়টো আমি ক'ত পাইছিলোঁ? সঞ্চয়টো এইটো নিয়ঞ্চ অন্ত্যেষ্টি য়। তাৰপিছত আকৌ বিদ্যুৎ চোৱা, বিদ্যুৎ, বিজুলী। বিজুলীটো ক'ত পাইছিলোঁ? এইটো বিজুলী। এবিধ বহুমূলীয়া মণি বা বাখৰটো কি? মাণিক। মাণিকটো পাইছিলোঁ নে? এইটো মাণিক। কোনো বিষয়ত আগ্ৰহেৰে লগা একাগ্ৰতা। একাগ্ৰতাটো ক'ত পাইছিলোঁ? তদাকাৰে তা, একাগ্ৰতা। আন কোনোফালে মন নিদিয়াকৈ একান্ত মনে লাগি থকা, একানপতীয়া। একানপতীয়াভাৱে লাগি থাকে যে, একানপতীয়া। তাৰপিছত আহিছে ক্ৰমান্বয়। ক্ৰমান্বয়টো কি? অনুক্ৰম। ক্ৰমান্বয়টো কি হ'ব? অনুক্ৰম। প্ৰক্ৰিয়া বিধি, প্ৰণালী। প্ৰক্ৰিয়া বিধিবিলাক প্ৰণালী বুলিও কয়। প্ৰণালী। এইকেইটা কি কৰিবলৈ দিছিলে? সেই শব্দজালখনত থকা শব্দবোৰৰ অৰ্থ লিখিবলৈ কৈছিলে। তোমালোকে লিখি পেলাবা হা এইখিনি। তাৰপিছত আহিছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা বুলি কৈছে। এতিয়া ক নম্বৰটো কি বুলি কৈছে? দূৰৈ মণিক কেনেকৈ হাততে পাব পাৰি? এতিয়া উত্তৰটো চাবা। পহনৰ পৰা দূৰৈ মণিক হাততে পাব পাৰি। দূৰৈ মাণিক কেনেকৈ হাততে পাব পাৰি? পহনৰ পৰা দূৰৈ মাণিক হাততে পাব পাৰি হয়নে? এতিয়া নেক্সটটো চোৱা প্ৰশ্ন। পুথি এখনৰ আচল ভাৱ কেনেকৈ উদ্ধাৰ কৰিব পাৰি? পুথি এখনৰ আচল ভাৱ কেনেকৈ উদ্ধাৰ কৰিব পাৰি? কোনো এখন পুথি পঢ়ি তাৰ ভাৱ বুজি ল'ব লাগিলে মন পুতি পঢ়িব লাগে, তেতিয়াহে আচল ভাৱ উদ্ধাৰ কৰিব পাৰি। তাৰপিছত আহিছে প্ৰশ্নটো কি? পুথিৰ বিদ্যাক কিহৰ লগত তুলনা কৰিছে? পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ লগত তুলনা কৰিছে। তাৰপিছত ইটো চোৱা। পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি কেনেদৰে লাভ কৰিব পাৰি? পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি তেওঁলোকৰ ৰচিত পুথি পাঠ কৰি অপ্ৰয়াসে লাভ কৰিব পাৰি হয়নে? এতিয়া তোমালোকক এই 4 নম্বৰটো এই 4 নম্বৰৰ পৰা মই এইখিনি ভালকৈ তোমালোকক নেক্সট মানে পাৰ্ট 2 দি দিম মই গোটেইখিনি কাইলৈ। এতিয়া এইখিনিলৈকে তোমালোকে বুজি পালা নিশ্চয়। এইখিনিলৈকে ভালকৈ পঢ়িবা, এইখিনি লিখি পেলাবা। যিখিনি মই এতিয়া দিলোঁ সেইখিনি ভালকৈ লিখি পেলাবা। আৰু কিবা যদি সুধিবলগীয়া থাকে মোক কমেণ্টত সুধিবা। আৰু কিবা যদি বুজি পোৱা নাই ভালকৈ শব্দবিলাক যদি মানে মই দেখুওৱা, এতিয়া ফটোতহে দেখুওৱা, ভিডিঅ' কৰি পেলাই দেখুওৱা, যদি বুজি পোৱা নাই মোক সুধিবা, মই আকৌ দিবলৈ চেষ্টা কৰিম।